নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকললৈ দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। অসম চৰকাৰে অহা বিহুৰ পূৰ্বে 43 লাখ মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব চৰকাৰী ধন। তো অসম চৰকাৰে বিহুৰ পূৰ্বে কোনবোৰ মহিলাৰ বেংক একাউণ্টত চৰকাৰী ধন সোমাই দিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি অহা বিহুৰ পূৰ্বে অসমৰ কোনবোৰ মহিলাৰ বেংক একাউণ্টত চৰকাৰে চৰকাৰী ধন সোমাই দিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে বিতংভাৱে এতিয়া আপোনালোকক জনাই আছোঁ। ইয়াতে লিখা আছে প্ৰতি মাহৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। এই দিনটোতে ৰাজ্যৰ বহুতো পৰিয়ালৰ মুখত হাঁহি বিৰিঙিয়াই মহিলাসকলক আৰ্থিক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে আৰম্ভ কৰা অৰুণোদয় আঁচনিৰ দ্বাৰা ৰাজ্যৰ প্ৰায় 43 লাখ 67,577 গৰাকী হিতাধিকাৰী উপকৃত হৈছে। অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। অৰুণোদয় আৰু পেঞ্চনৰ লগতে কেইখনমান আঁচনি টকা কিন্তু অসম চৰকাৰে বিহুৰ পূৰ্বে মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব। তো এতিয়া আপোনালোকক জনাই দিছোঁ কোন কেইখন আঁচনিৰ টকা অহা বিহুৰ পূৰ্বে মহিলাসকলে নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা আৰু এখন নটিফিকেশ্যন জাৰি কৰিছে। ইয়াতে লিখা আছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। চলিত মাহৰ পৰা 6,07,849 গৰাকী নতুন হিতাধিকাৰীলৈ অৰুণোদয় আঁচনিৰ সুবিধা। তো যিসকল মহিলাই অৰুণোদয় আঁচনিৰ 2.0 আবেদন কৰিছিল অসম চৰকাৰে কিন্তু সেইবোৰ মহিলাক ইতিমধ্যেই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰি লৈছে। তো অহা বিহুৰ পূৰ্বে 10 তাৰিখে কিন্তু অসম চৰকাৰে 43,77,125 গৰাকী মহিলাৰ বেংক একাউণ্ট যোগে প্ৰদান কৰিব চৰকাৰী ধন। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখত 378.88 কোটি টকা কিন্তু মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিয়ে। লগতে যিসকল মহিলাৰ নাম ইন্দিৰামিৰি সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল সেইসকল মহিলাক অসম চৰকাৰে এতিয়াৰ পৰা অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিছে আৰু প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ প্ৰদান কৰে। তো এই দুখন আঁচনিৰ উপৰিও অৰুণোদয় শোষিত কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনিত যিসকল মহিলাৰ নাম আছে সেইসকল মহিলাই অহা 10 এপ্ৰিল তাৰিখে নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। তো আজি ইমানেই, ধন্যবাদ।